হয় অত্যন্ত দুৰ্ভাগ্যৰ কথা এটা প্ৰতিবাদী কাৰ্যসূচী চলি আছে যিটো কাৰ্যসূচীত এই কাৰ্যালয়ত কলিয়াবৰ মহকুমাৰ ৰাজহ বিষয়া কাৰ্যালয়ৰ কোনো বিষয়া কৰ্মচাৰী এতিয়ালৈকে নাই 11 বজালৈকে তেনে অৱস্থাত প্ৰতিবাদকাৰীসকল আহি কাৰ্যালয়ৰ তলা মাৰিবৰ যিটো সিদ্ধান্ত ল'লে তলা মাৰা সময়ত কোনো ধৰণৰ মহিলা আৰক্ষী নথকাত আৰক্ষী লোকসকলে মহিলাসকলক বাধা প্ৰদান কৰা আমি দেখা পাইছোঁ এইটো দুৰ্ভাগ্যৰ কথা গতিকে আমি আশা কৰিছোঁ যাতে এনে ধৰণৰ ব্যৱস্থা যাতে প্ৰশাসনে নলয় হয় তলা মাৰিছে এইটো প্ৰতিবাদ কৰিছে চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত জখলাবন্ধাৰ মাজেদি এইটো বহুদিনীয়া দাবী ন্যায্য দাবী আৰু প্ৰাপ্য আমাৰ প্ৰাপ্য ন্যায়ৰ প্ৰতিবাদত আজি এই প্ৰতিবাদ কোনো নাই এতিয়ালৈকে কোনো বিষয়া কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাই আৰু দুখৰ বিষয়ে আমাৰ যেতিয়া প্ৰতিবাদকাৰীসকল কাৰ্যালয়ত তলা মাৰিবলৈ আহিছে তেনে সময়ত মহিলাসকলক আমাৰ আৰক্ষী পুৰুষ কোনো ধৰণৰ মহিলা আৰক্ষী নথকাকৈ আমাৰ মহিলাসকলক বাধা দিয়া দেখা গৈছে এইটো এটা দৃষ্টিকটু হৈছে আচলতে গোটেই বিষয়টো আপোনালোক অৱগত ফ'ৰলেন দাবী সমিতিয়ে কলিয়াবৰত আজি 3টা বৰ্ষ ধৰি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যোনটো চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ভাৰত চৰকাৰে ঘোষণা কৰিছে নিৰ্মাণ কৰিবলৈ প্ৰায় 7,000 কোটি টকাৰ এটা প্ৰজেক্ট সেই কামটো তেওঁলোকে কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি জখলাবন্ধা বাইপাছ কৰি পেলাই তেওঁলোকে লৈ যাবলৈ উলিয়াইছে গতিকে ইয়াক আমি আজি 3টা বৰ্ষই আমি বিৰোধিতা কৰি আহিছোঁ আমি কোনো কাৰণতে এই যি বাইপাছ মানি ল'ব নোৱাৰোঁ আৰু আপোনালোকে গম পাইছে সিদিনা কলিয়াবৰলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিছিল আহি পাই গোটেই বিষয়টো কলিয়াবৰৰ স্থানীয় বিধায়কগৰাকীক তেওঁ দায়িত্ব অৰ্পণ কৰি গৈছে আৰু আৰম্ভণি পৰ্যায়ৰ পৰা পাব্লিক হিয়াৰিং হোৱাৰ দিনৰ পৰা প্ৰায় 22 জুন 2023 চন আছিল নেকি সেই তাৰিখটো যেতিয়া পাব্লিক হিয়াৰিং হৈছিলে সেই তেতিয়াই কলিয়াবৰৰ বিধায়কগৰাকীয়ে স্থিতি স্পষ্ট কৰিছিল যে কলিয়াবৰ ৰাইজৰ লগত আমি আছোঁ তাৰ ফলত এই কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কিছুমান মানুহে গৈ পেলাই বিষয়াই গৈ পিনে সেই যোনটো বাইপাছ তাত তেওঁলোকে জৰীপৰ কাম আৰম্ভ কৰিছে বেংক একাউণ্টলৈকে লৈছে আমাৰ আলোচনা হৈ আছে আমি যোৱা বৰ্ষতো ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক এই বৰ্ষও আমি ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ গোটেই বিষয়টো অৱগত কৰিছোঁ তেওঁলোকে আলোচনা কৰি আছে আৰু এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আৰু কলিয়াবৰ বিধায়কগৰাকীয়েও তেওঁলোকে আলোচনা কৰি আছে তাৰ ফলত এই চক্ৰ বিষয়াসকলে গৈ কি চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছু বিষয়াই গৈ কি কাৰণে জৰীপ কামখিনি চলাই আছে কাক সন্তুষ্ট কৰিবলৈ কাম কৰি আছে ইয়াত আমাৰ প্ৰশ্ন আছে গতিকে তেওঁলোকৰ যি স্থিতি এই স্থিতি স্পষ্ট কৰিব লাগিব আজি ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব বাইপাছ কৰি লোৱাৰ সিদ্ধান্ত ইয়াক কোনো কাৰণ আৰু বাইপাছটোৰ নাম দিছে পদুচিৰি বাইপাছ চাওকচোন কেনেকুৱা ধৰণৰ কাম কৰিছে কলিয়াবৰত পদুচিৰি বুলি কোনোবা এটা জেগা আছেনে পদুচিৰি নাম দি পিনে কলিয়াবৰ ৰাইজৰ চকুত ধূলি দি পিনে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে এই জখলাবন্ধা চহৰখন ধ্বংস কৰিবলৈ ওলায় আপোনালোকে আটাইতকৈ ডাঙৰ বিপদটো হ'ব কলিয়াবৰৰ আপোনালোকে চাওক কলিয়াবৰত হাতী মানুহৰ সংঘাত কেনেধৰণে হৈছে যোৱা 2টা বৰ্ষত বাঘে কেনেধৰণে কলিয়াবৰত আতংকৰ সৃষ্টি কৰিছে এই কথা বতৰাবিলাক আমি আমাৰ দৃষ্টিগোচৰ হৈ যাব আপোনালোক অসমৰ প্ৰত্যেক জেগাৰ মানুহে জানে গতিকে তাৰ পিছতো বুজি পোৱা নাই কিয় এই ৰাস্তাটো যদি কেনেবাকৈ অচল হৈ যায় কলিয়াবৰৰ সুৰক্ষা কৱচ স্বৰূপ এই নতুন পুৰণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যদি কেনেবাকৈ অচল হৈ পৰে তেনেহ'লে কলিয়াবৰ ৰাইজ কেনেধৰণৰ আতংকৰ সৃষ্টি হ'ব আপোনালোকে ভাবি চাওকচোন উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত ইয়াত উপলব্ধ অন্যান্য চিকিৎসা কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা কিডনী বিকল হোৱা প্ৰস্ৰাৱৰ সমস্যা ইউৰলজিকেল কেঞ্চাৰ ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত